নিযুক্তি আসাম আৰু বায়ু ষ্টেমৰ নতুন এটা ভিডিঅ'ত পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু আমি এডিআৰই থাৰ্ড গ্ৰেডৰ কুৱেশ্যনবোৰ আমি ছল্ভ কৰি গৈ আছিলোঁ, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন। তো আজি 10টামান আমাৰ জেনেৰেল নলেজৰ কুৱেশ্যন ৰৈ গৈছিল, তাৰে পৰা লৈ আহিছোঁ। গতিকে এই ভিডিঅ' সম্পূৰ্ণ চাব আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো চাওক, ফাৰ্ষ্ট ভিডিঅ'ত আমি 1ৰ পৰা 25লৈকে আলোচনা কৰিলোঁ। তাৰপিছত 25ৰ পৰা 50ৰ পৰা তেনেকৈ আজি 50ৰ পৰা ধৰক 60লৈকে আমি আলোচনা কৰিম। ইয়াৰ আগতে এটা জাষ্ট ৰিকুৱেষ্ট, আৰু মই আপোনালোকক জনাব বিচাৰোঁ যে আমাৰ এই নিযুক্তি আসাম অনলাইন নামৰ ইউটিউব চেনেলত আপোনালোকে জিকে GS আৰু কাৰেণ্ট এফেয়াৰ এইবোৰৰ ওপৰত ভিডিঅ' আপোনালোকে পাব। এণ্ড আৰু এটা আমাৰ ইউটিউব চেনেল আছে। এই ইউটিউব চেনেলত আপোনালোকে মেথছ আৰু ধৰক আমাৰ ৰিজনিং এই দুটা ছেকশ্যন আপোনালোকে, এই দুটা ছাবজেক্ট আপোনালোকে পাব। তো বায়ু ষ্টেম চেনেলটো ছাবস্ক্ৰাইব কৰিব, মই মেনশ্যন কৰি দিছোঁ কমেণ্ট বক্সতো, আমাৰ ডেছক্ৰিপশ্যন বক্সতো, লগতে এই ভিডিঅ'ৰ টাইটেলতো আপোনালোকে পাব। গতিকে তাত গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ আমাৰ এই নতুন চেনেল হয়, ইয়াত আমি ভিডিঅ' আগতে আপলোড কৰিছিলোঁ। এতিয়া বৰ্তমান আমি কৰা নাই, আমাৰ প্লান হৈ আছে আৰু ভিডিঅ' ৰেকৰ্ড কৰা হৈছে। আমাৰ বহুখিনি ভিডিঅ' আমি বনাই ৰাখিছোঁ মেথছৰ, একেবাৰে ইজি ৱেত আমি ছল্ভ কৰিবলৈ কৰিছোঁ অলৰেডি। আমি ভিডিঅ'বোৰ ৰেকৰ্ড কৰি ৰাখিছোঁ। গোটেইখিনি ভিডিঅ' আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। তো আজি টপিকটো বলক আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন আজিৰ এনেধৰণৰ আছে, হুইচ অফ দ্য ফলোইং ইজ নট এন কম্পনেণ্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? তলৰ কোনটো ভাৰতৰ সংবিধানৰ উপাদান নহয় বুলি সুধিছে। দ্য ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, দ্য ডাইৰেক্টিভ ৰাইট অফ দ্য চেণ্টাৰ, দ্য ফাণ্ডামেণ্টেল ৰাইটছ, দ্য ফাণ্ডামেণ্টেল ডিউটিজ। ইয়াৰ শুদ্ধ উত্তৰটো ধৰক এইটো আমাৰ সংবিধানত নহয়, অপশ্যন বি। তাৰপিছত নেক্সট প্ৰশ্ন, মূল্যৰ স্তৰৰ ক্ৰমাগত বৃদ্ধিক কি বুলি কোৱা হয়? ইজি কুৱেশ্যন। এ কণ্টিনিউৱাছ ৰাইজ ইন দ্য প্ৰাইচ লেভেল ইজ কল্ড। অপশ্যনবোৰ আছে ষ্টেগফ্লেশ্যন, ডিফ্লেশ্যন, হাইপাৰ ইনফ্লেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইনফ্লেশ্যন, মুদ্ৰাস্ফীতি। ইয়াৰ মুদ্ৰাস্ফীতি স্পেলিংটো কেনেকুৱা হয়? অ'কে, ধৰক আমি ইংলিছৰটো জানো, দে ইনফ্লেশ্যন। তাৰপিছত নেক্সট চাওক, হোৱাট ডাজ ডে ষ্টেণ্ড ফৰ দ্য নেশ্যনেল ৰুৰেল লিভলিহুড মিছন, DAY-NRLM। নেশ্যনেল ৰুৰেল লিভলিহুড মিছনৰ DAY-NRLMত ডেৰ অৰ্থ কি বুলি সুধিছে। অপশ্যন এ আছে ডিষ্ট্ৰিক্ট এভেইলেবিলিটি য়োজনা, দীনদয়াল অন্ত্যোদয় যোজনা, দীনদয়াল আয়ুৰ্বেদিক যোজনা, ডিষ্ট্ৰিক্ট এচিভমেণ্ট যোজনা। শুদ্ধ উত্তৰটো হ'ব দীনদয়াল অন্ত্যোদয় যোজনা। দীনদয়াল অন্ত্যোদয় যোজনা, অপশ্যন বি। ইয়াৰ পিছত আছে নেক্সট প্ৰশ্ন, তলৰ কোনখন উপন্যাস পদ্মশ্ৰী ৰংবং তেৰঙে লিখিছিল বুলি সুধিছে। চাওক, ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। অ'কে, অপশ্যন এ আছে মৃত্যুঞ্জয়, অসীমত যাৰ হেৰাল সীমা, ৰংমিলিৰ হাঁহি আৰু মিৰি জীয়ৰী। শুদ্ধ উত্তৰটো হ'ব অসীমত যাৰ হেৰাল সীমা। মিৰি জীয়ৰী কোনে লিখিছিল কমেণ্ট কৰি জনাব দেই। এয়া হ'ল হোমৱৰ্ক, যদি এইখিনিলৈকে ভিডিঅ' চাইছে এয়া হোমৱৰ্ক আহিব, এইবিলাক কুৱেশ্যন আহে। তাৰপিছত আমি অপশ্যন বি শুদ্ধ উত্তৰ, অসীমত যাৰ হেৰাল সীমা। তলৰ কোনটো ভাৰতৰ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ নহয়? অপশ্যনবোৰ আছে ইণ্ডিয়ান কোষ্ট গাৰ্ড, সশস্ত্ৰ সীমা বল, নেশ্যনেল ছিকিউৰিটি গাৰ্ড, চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিজ ফ'ৰ্চ পুলিচ। এইটো নহয়, ইয়াৰ হ'ব অপশ্যন এ ইণ্ডিয়ান কোষ্ট গাৰ্ডটো নহয়, কাৰণ এইটো নেভিৰ হয়। নেক্সট আছে চাওক, ৰূপৰ কেমিকেল চিম্বল কি? AG, SI, SB, AU। AUটো হ'ল সোণ, ৰূপ হ'ল AG। চৰি। ইয়াৰ পিছত নেক্সট প্ৰশ্ন, 1 জানুৱাৰী 2024 তাৰিখে USA প্ৰেছিডেণ্ট কোন আছিল? 2024 কথা কৈছে, বাৰাক ওবামা, ডনাল্ড ট্ৰাম্প, জো বাইডেন আৰু ঋষি সুনাক। শুদ্ধ উত্তৰটো হ'ব জো বাইডেন, 24 কথা কৈছে। তাৰপিছত আছে চাওক নেক্সট, তলৰ কোনটো প্ৰাণী কোষৰ পাৱাৰ হাউচ বুলি কোৱা হয়? কোষৰ পাৱাৰ হাউচ বুলি কাক কোৱা হয়? নিউক্লিয়াছ, গলগি এপটাৰাটাছ আছিল নে এইবিলাক? তাৰপিছত ৰাইব'জম আৰু মাইট্ৰকণ্ড্ৰিয়া। এই শুদ্ধ উত্তৰটো অপশ্যন ডি মাইট্ৰকণ্ড্ৰিয়া। নেক্সট প্ৰশ্ন, তলৰ কোনখন দেশৰ সাগৰীয় উপকূল নাই?
চাইনা, আফগানিস্তান, ম্যানমাৰ আৰু ইৰাণ। এই শুদ্ধটোত হ'ব আফগানিস্তানৰ সাগৰীয় উপকূল নাই। য়েছ, অপশ্যন বি। ইয়াৰ পিছত আছে নেক্সট প্ৰশ্ন, বিশ্বৰ বৃহত্তম দ্বীপ গ্ৰীণলেণ্ড কোনখন দেশৰ অংশ? গ্ৰীণলেণ্ড কোনখন দেশৰ অংশ বুলি সুধিছে। অপশ্যন ইয়াত আছে, এইবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আজি এয়া হ'ল অন্তিম প্ৰশ্ন। চ' আপোনালোকে এই কমেণ্ট কৰি জনাব। এয়া হ'ল আপোনাৰ হোমৱৰ্ক। চ' আজিলৈ এইখিনিতে এৰিছোঁ। নেক্সট ভিডিঅ' আমি অতি সোনকালে আনি আছোঁ। আৰু এটা কথা, আৰু এবাৰ মই আপোনালোকক জনাব বিচাৰোঁ যে আমাৰ নিযুক্তি আছাম অনলাইন নামৰ ইউটিউব চেনেলত আপোনালোকে এনেধৰণৰ ভিডিঅ' পাব। আৰু ধৰক আমাৰ বায়ো উইজডমত আপোনালোকে যি মেথছ আৰু ৰিজনিঙৰ কুৱেশ্যনবোৰ পাব। গতিকে এই দুটাই ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি ইয়াতে বহুতো মূল্যৱান ভিডিঅ' আমি শ্বেয়াৰ কৰিম আৰু আপোনালোকৰ হেল্পফুল হ'ব। আজিলৈ এইখিনিতে এৰিছোঁ। ধন্যবাদ।